Hello friends, welcome to my channel. তো আজি মই আপোনালোকৰ আগত নতুন এটা ভিডিঅ' লৈ আহিছোঁ আছাম ৰিক্ৰুটমেণ্টৰ যিবিলাক আছাম ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক আমাৰ এক্সাম হয় সকলো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু আহি থকা আছাম ৰিক্ৰুটমেণ্টৰ কাৰণেও বহুতখিনি ইম্পৰ্টেণ্ট হয় গতিকে আপোনালোকে ভিডিঅ'টো মিছ নকৰিব সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ কিয় আৰু বহুতখিনি ইম্পৰ্টেণ্ট ভিডিঅ' আছে ৰিজনিং মেথছ ইংলিছ গ্ৰামাৰ তো এটা ভিডিঅ' মই আনি আছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো আজি প্ৰথম কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট বাৰ্ড ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাই কোনটো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি উট পক্ষী মানে অষ্ট্ৰিচ অষ্ট্ৰিচ বা উট পক্ষী হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাই নেক্সট হাউ মাছ টাইম মুনলাইট টেক টু ৰিচ দ্য আৰ্থ চন্দ্ৰৰ পোহৰ পৃথিৱীত উপনীত হ'বলৈ কিমান সময় লয় ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ 1.3 ছেকেণ্ড 1.3 ছেকেণ্ড লয় চন্দ্ৰৰ পৰা পোহৰটো আমাৰ পৃথিৱীত পৰিবলৈ 1.3 ছেকেণ্ড লয় নেক্সট হুইচ এমং দ্য ফলোয়িং প্লেচ ইজ কল্ড এজ দ্য নৱদ্বীপ অৱ আছাম নিম্নলিখিত কোনখন ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ নলবাৰী নলবাৰী ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয় নেক্সট হাম্পি ডান্স ফেষ্টিভেল ইজ দ্য ফেষ্টিভেল অফ হুইচ অফ দ্য ফলোয়িং ষ্টেটছ হাম্পি নৃত্য উৎসৱ নিম্নলিখিত কোনখন ৰাজ্যৰ উৎসৱ হয় তো ইয়াতে সুধিছে কোনখন ৰাজ্যৰ উৎসৱ হয় ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি কৰ্ণাটক হাম্পি নৃত্য উৎসৱ কৰ্ণাটক ৰাজ্যৰ উৎসৱ হয় নেক্সট চৰক সংহিতা ৰিলেটছ টু সৰক সংহিতা কিহৰ সৈতে সম্পৰ্কিত ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি চিকিৎসা সৰক সংহিতা হৈছে চিকিৎসাৰ সৈতে সম্পৰ্কিত নেক্সট হু ট্ৰাইড দ্য কেছ অফ মণিৰাম দেৱান মণিৰাম দেৱানৰ বিচাৰ কোনে কৰিছিল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ কেপ্টেইন হলৰয়ড কেপ্টেইন হলৰয়ডে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল নেক্সট হু ৰট কাৰেংঘৰ লিগিৰি কোনে লিখিছিল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেংঘৰ লিগিৰি লিখিছিলে নেক্সট আণ্ডাৰ হুজ লিডাৰশ্বিপ ৱাজ যোৰহাট সাৰ্বজনিক সভা কনষ্টিটিউটেড যোৰহাট সাৰ্বজনিক সভা কাৰ নেতৃত্বত গঠন কৰা হৈছিল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি জগন্নাথ বৰুৱা যোৰহাট সাৰ্বজনিক সভা জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন কৰা হৈছিল নেক্সট হুইচ ষ্টেট অফ ইণ্ডিয়া টাচেছ মেক্সিমাম ষ্টেট বাউণ্ডেৰিজ ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক ৰাজ্যৰ সৈতে সীমা স্পৰ্শ কৰে ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি উত্তৰ প্ৰদেশ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যই সৰ্বাধিক ৰাজ্যৰ সৈতে সীমা স্পৰ্শ কৰে নেক্সট দ্য প্লেনেট হুইচ ইজ ব্ৰাইটেষ্ট হটেষ্ট এণ্ড ক্ল'জেষ্ট টু আৰ্থ ইজ আটাইতকৈ উজ্জ্বল গৰম আৰু পৃথিৱীৰ নিকটতম গ্ৰহ কোনটো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি শুক্ৰ ভিনাছ আটাইতকৈ উজ্জ্বল গৰম আৰু পৃথিৱীৰ নিকটতম গ্ৰহটো হৈছে শুক্ৰ হৈছে নেক্সট হোৱাট ৱাজ দ্য নেম অফ দ্য এম্বেচাডাৰ চেণ্ট বাই ভাস্কৰ বৰ্মন টু দ্য কোৰ্ট অফ হৰ্ষবৰ্ধন ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠোৱা কটকীজনৰ নাম কি ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ হংসবেগ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠোৱা কটকীজনৰ নাম হ'ল হংসবেগ নেক্সট হুৱেৰ ৱাজ মাধৱদেৱ বৰ্ণ মাধৱদেৱৰ ক'ত জন্ম হৈছিল এইটো আমাৰ বহুতহে ষ্টুডেণ্ট জানে এইটো এনচাৰ
আৰু নজনা হোৱাৰ কাৰণে মই কৈ দিছোঁ। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, লেটেকু পুখুৰী। মাধৱদেৱৰ জন্ম লেটেকু পুখুৰীত হৈছিল। নেক্সট, টিপু চুলতান ৱাজ দ্য ৰুলাৰ অফ। টিপু চুলতান কৰ শাসক আছিল? ইয়াত শুদ্ধটো হ'ব অপশ্যন চি, মাইচৰ। টিপু চুলতান মাইচৰৰ শাসক আছিল। নেক্সট, আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাট ৱাজ ইষ্টাব্লিছড ইন। অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট কেতিয়া স্থাপন হৈছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, 1969 চন। অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট 1969 চনত স্থাপন হৈছিল। নেক্সট, IIT গুৱাহাটী ৱাজ ষ্টাব্লিছড ইন হুইচ ইয়াৰ? IIT গুৱাহাটী কেতিয়া স্থাপন হৈছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি, 1994 চনত। 1994 চনত IIT গুৱাহাটী স্থাপন হৈছিল। এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, আপোনালোকে মনত ৰাখিব চেষ্টা কৰিব, কোনোবা ধৰণৰ এক্সামত আহি যাব পাৰে। তো আজিৰ লাষ্ট কুৱেশ্যন, আৰু এইটো আপোনালোকৰ হোমৱৰ্ক হৈছে, হুইচ ইয়াৰ ইজ ন'ন এজ গল্ডেন চিল্ক ইন আছাম। অসমত কোনবিধ সূতাক সোণালী সূতা বুলি কোৱা হয়? ইয়াৰ অপশ্যনকেইটা আছে এৰী, মুগা, নুনি, নাইলন। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? আপোনালোকে বহুতে জানে, শুদ্ধ উত্তৰটো মোক কমেণ্ট ছেকশ্যনত জনাই দিব। তো আজি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ৰিজনিং, মেথছ, ইংলিছ বহুতখিনি ভিডিঅ' মই এটা ভিডিঅ' আনি আছোঁ। তো আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো আজিৰ বাবে ভিডিঅ'টো সামৰিলোঁ, নেক্সট ভিডিঅ'ত লগ পাম।